পাছতে বাতৰি শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 85 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিৰ লোকসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম শ্ৰেণীৰ বাছনিপ্ৰাপ্ত লোকসকলক পোষ্টেল বেলট পেপাৰৰ জৰিয়তে ঘৰে ঘৰে গৈ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। শোণিতপুৰ সংসদীয় সমষ্টিত 2900 গৰাকী ভোটদাতাই বাসগৃহৰ পৰা ভোটদান কৰিব। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নিৰ্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মনীষা হাজৰিকাৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিতো 4 শতাধিক শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ সভাত অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ আজি ডিমৌ ৰজাবাৰী বাগিচাত প্ৰচাৰ চলায়। শ্ৰীগগৈ প্ৰচাৰ অভিযানত ভাগ লৈ মনোনয়ন দাখিলৰ দিনাই জয়ী হোৱা বুলি মন্তব্য কৰে। কংগ্ৰেছ দলৰ আন এগৰাকী নেতা তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই গহপুৰৰ বিভিন্ন চাহ বাগিচাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত অংশ লয়। আনহাতে বি পি এফ দলৰ খাম্পা বৰগয়াৰীয়ে আজি কোকৰাঝাৰত বিভিন্ন প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ৰ বৰপেটা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি সমষ্টিটো কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপবায়নে বৰপেটাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অসম জাতীয় পৰিষদ দলৰ নেতা তথা বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আজি বগীবিল গাঁও পঞ্চায়ত এলেকা তিলৈ গ্ৰাম বজাৰ প্ৰেক্ষাগৃহ কপৌ গাঁওখোৱাঙকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায়। ইপিনে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ হিচাপে CPIML দলেও লুৰিণজ্যোতি গগৈৰ সমৰ্থনত তিনিচুকীয়াৰ চাহবাগিচা জনগোষ্ঠী অধ্যুষিত অঞ্চলত প্ৰচাৰ চলায়। গোলাঘাট জিলাৰ মেৰাপানেজী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি ভালেসংখ্যক নেতাই কাজিৰঙা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কীৰ হৈ প্ৰচাৰ চলায়। এই কাৰ্যসূচীত বিধায়ক অখিল গগৈ আৰু নন্দিতা দাস উপস্থিত থাকে। ইপিনে লখিমপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদন বৰুৱাই ৰাইজৰ সৈতে আজি মত বিনিময় কৰে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে তিনিচুকীয়াত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়েও কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌন্দিলৰ হৈ প্ৰচাৰ চলাব। তেওঁ কাইলৈ দুলীয়াজানত আপৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে বিয়লি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। 9 এপ্ৰিলত তেওঁ তিনিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিময়ৰ লগতে মাৰ্ঘেৰিটাত মটৰচাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। 10 এপ্ৰিলত তেওঁ তেজপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ ৰোড শ্বত অংশ ল'ব। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাথো 9 দিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে হোজাই আৰু দেৰগাঁৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ উপৰিও মিত্ৰজোঁটৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি নিৰ্বাচনী প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ কথা আছে। গোলাঘাট জিলাৰ হেমপ্ৰভা বৰবৰা মহিলা মহাবিদ্যালয়ৰ উদ্যোগত তথা জিলাখনৰ ছুইপ কোষ আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত আজি গোলাঘাটত ৰাজ্যিক ভিত্তিত মহিলা হাফ মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। লোকসভা নিৰ্বাচনত ভোটদাতাৰ সজাগতা বৃদ্ধিৰ বাবে আয়োজিত ধাবিকা শীৰ্ষক এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌৰবিদে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাত নগাঁও জিলাৰ পাহি কেওটে প্ৰথম স্থান অধিকাৰ কৰে। ইপিনে জিলা প্ৰশাসনসমূহে নিৰ্বাচনী আচৰণবিধি উলংঘা ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হাতত লৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 7:45 চলন্তিকা লোকনিৰ্ণয়ৰ 2024 অনুষ্ঠানত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।